লোকসভা নিৰ্বাচনৰ মাজত মাত্ৰ এটা দিন বাকী আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ লখিমপুৰ জিলাৰ গুণাৱতীৰ আৰু গুণাৱতীৰ সাধাৰণ ভোটাৰসকলে সাধাৰণ ৰাইজে কি বিচাৰে মই কথা পাতিব যত্ন কৰিম মোৰ এটা আছে সাধাৰণ ভোটাৰ কি ক'ব আৰু কেনেদৰে নেতাক বিচাৰে আপোনালোকে কেনেকুৱা দলৰ পাৰ্টিক বিচাৰে না মই কোনো পাৰ্টিক বিচাৰি নিবিচাৰোঁ কিন্তু মই মানে ৰাজনীতি নকৰোঁ মই সমাজ পালৰ পৰা যোনে চৰকাৰ হ'ব এইটোৱে মই আমি কামনা কৰি থাকোঁ এটা দিন বাকী আছে মাত্ৰ নিৰ্বাচনলৈ এটা দিন কিন্তু এতিয়ালৈকে বৰ্তমান এজন মানুহ মোৰ এণ্টাৰটো অহা নাই মই কাক ভোট দিম কাক ভোট নিদিওঁ তাৰমানে মোৰ একো এতিয়ালৈকে পৰা হোৱা নাই মোৰ মানে কোনো দলৰ মানুহে আপোনাৰ ওচৰলৈ অহা নাই এতিয়া মোৰ বৰ্তমান এইটো মই ইমান ধৰিব পৰা নাই কাৰণ মই মানে লখিমপুৰত মই কাম কৰি আজি আহিছোঁ বৰ্তমান একো কোন দলটো বেছি হৈছে কোন দল কম হৈছে এইটো ক'ব পৰা নাই কিন্তু আজি তাৰিখৰ পৰা মানে যিটো মানে ৰাইজে যদি আহে যদি লিডাৰবিলাকে এইবিলাক যদি আহে তেতিয়া মই নিশ্চয় গম পাম আপোনালোকে মই বৰ্তমান যিটো চিটুৱেশ্যন চলি আছে এই চিটুৱেশ্যনক লৈ পেলাই মই কংগ্ৰেছ চৰকাৰ হ'ব লাগে বুলি ভাবোঁ মানে কিয় বিজেপি চৰকাৰে গোটেই আজি 14 বছৰ 15 বছৰ শাসনকালত সিহঁতে গোটেই মিছা কথাৰে মানে ৰাইজক প্ৰলোভন দি আছে এইকাৰণে সঁচা কথা ক'বলৈ এইবাৰ মানে কংগ্ৰেছ চৰকাৰ আহিব লাগে বুলি ভাবোঁ যিহেতু ৰাইজৰ মানে মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক মানে গাঁৱলীয়া সমাজক দুৰ্বল কৰি পেলাইছে সেইকাৰণে মই কংগ্ৰেছ চৰকাৰ আহিব লাগে বুলি ভাবোঁ যিহেতু নিৰ্বাচনী বঁটা বলি আছে ৰাজ্যত ইয়াত আপোনালোকৰ অঞ্চলত কেনেকুৱা হৈছে ইয়াতো মোটামুটি ইয়াত 70% কংগ্ৰেছ গুণাৱতীত আৰু 30% নিপালী পৰা লৈ আছে এইটো হ'ব আৰু মোটামুটি কংগ্ৰেছ ইয়াত কেনেকুৱা পাৰ্টিক আপুনি বিচাৰে কি ক'ব আমি বিজেপি পাৰ্টিকে ভাল পাওঁ বিজেপিয়ে বহুত সহায় কৰিছে বিজেপি তাৰমানে বিনা পইচাত চাকৰি দিছে আৰু চব বস্তু সহায় কৰিছে ৰাইজক এবাৰ বিজেপি জিকিবনে জিকিব বহুত সহায় কৰিছে কিমান নিবনুৱাক সহায় কৰিছে চাকৰি দিছে বিনা পইচা কিমান নতুন হেৰি দিছে কিমান বহুত সহায় কৰিছে আৰু কি ক'ম কোৱা কেনেকুৱা পাৰ্টিক বিচাৰিছে লখিমপুৰ যোনটো আমাক সহায় কৰিছে আমি এনেকুৱা পাৰ্টি বিচাৰিছোঁ যোনটো আমাক সহায় কৰি থাকে যোনটো হেৰি কৰে নাই আমি এনেকুৱা পাৰ্টি বিচাৰিছোঁ এনেকুৱা পাৰ্টি লাগে আমাক হয় নাই লখিমপুৰ লোকসভা সমষ্টিত কোনজন পাৰ্টিয়ে জয়িব বুলি ভাবে আপুনি এতিয়া কেনে বুলি ক'ম কোৱা যাক আমি ভাল দেখিব বেছি দেখিছে আপুনি এতিয়া চবেইতো আগবাঢ়িছে এতিয়া কাক কেনে ক'ম লখিমপুৰত যিটো যুঁজ কাৰ মাজত হ'ব বুলি ভাবে আপুনি বিজেপি আৰু কংগ্ৰেছৰ মাজত কি ক'ব আপুনি আমি সাধাৰণ ভোটাৰ হিচাপে আমিতো ব্যৱসায়ী মানুহ আমি হ'লেও আমি বেপাৰ বাণিজ্য কৰি থাকোঁতেতো বহুত মানুহৰ লগ পাওঁ সকলোৰ লগতে বাতচিত কৰোঁ আমি এনেই বিজেপি আগবাঢ়ি আছে আমাৰ লখিমপুৰ সমষ্টিত যেন অনুমান হয় বিজেপি সাংসদজন আপোনাৰ প্ৰধান বৰুৱা আগবাঢ়ি আছে বৰ্তমানে এনেই আমি ব্যৱসায়ী হিচাপে আমি বজাৰ ঘূৰি ফুৰোঁ সপ্তাহৰ 7 দিন আমি বজাৰ ঘূৰোঁ সেইকাৰণে আমি অনুমান কৰিছোঁ প্ৰধান বৰুৱা আগবাঢ়ি আছে এইবাৰ প্ৰধান বৰুৱা জয়ী হোৱাটো নিশ্চিততে এইটো নিশ্চিত যেন অনুমান হৈছে হয় আমি যিটো বঁটা দেখিছোঁ গাঁৱে ভূঞে যিটো দেখিছোঁ আৰু কংগ্ৰেছৰ প্ৰাৰ্থীজনক টিকেট দিয়াটো দেৰি হ'ল সেইকাৰণে তেওঁ প্ৰচাৰ চলাব নোৱাৰিলে সেইকাৰণে এতিয়া আমি যিটো দেখিছোঁ বজাৰৰ সময় আমি সপ্তাহত 7 দিনেই ঘূৰি ফুৰোঁ 7টা দিনেই ঘৰত নাথাকোঁ বজাৰ ঘূৰোঁ মানুহৰ মুখে মুখে আমি প্ৰচাৰ পাইছোঁ তাৰমানে আমাৰ লখিমপুৰৰ সাংসদজন তেখেত প্ৰধান বৰুৱা জিকাটো নিশ্চিত হৈ আছে হয় নিশ্চিত হৈছে ধন্যবাদ প্ৰভাৱ যিটো উন্নয়ন অসম চৰকাৰে যিটো উন্নয়ন কৰিছে বুলি কৈ আছে আমি একোটা এটা গুণাৱতীত উন্নয়ন কৰা দেখা নাই মানে ৰাস্তা পদূলি বনাইছে বুলি কৈছে সেইবোৰ আমি দেখা নাই গুণাৱতী অঞ্চলখনত তাৰ পৰা মানে ৰাইজৰ হৈখিনি বা চৰকাৰটোৰ হৈখিনি যিটো এনেকুৱা এটা আমি বিধায়ক দেখা নাই এনেকুৱা এটা আমাৰ গুণাৱতী উন্নয়ন দেখা নাই দেখিছোঁ আমি মানে এটা ধৰক উন্নত চাউলৰ কেজিৰ মানে দাম যিটো 40 টকা 42 টকা 1 কেজি চাউলৰ দাম 42 টকা বাকী এটা এটুক লৈ কিনি
আমিও মানে দুখীয়া ৰাইজে অলপ উন্নয়ন বুলিও ভাবিছোঁ যি বস্তুৰ মূল্য বৃদ্ধি যিটো বস্তুৰ মূল্যৰ মানে দাম বেছি হৈ গৈছে আমি মানে দুখীয়া ৰাইজেও কিনি খাব পাৰিছোঁ আমি এইটোকে আমি মানে অলপ উন্নয়ন বুলিও আমি ভাবিছোঁ কিন্তু এইটো লৈ কিনি মই আৰু বেছি দীঘলীয়া নকৰোঁ লখিমপুৰ জিলাৰ গুণাৱতীৰ সাধাৰণ ভোটাৰসকলৰ কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰিলোঁ আৰু মই লখিমপুৰৰ পৰা পল্লৱ মিলি